নমস্কাৰ মই এপলিনা জে কলিবল ফাৰ্ষ্ট অন টাইম এটলৈ লৈ আহিছো এটা ডাঙৰ খবৰ এটা ভয়ংকৰ কাণ্ড সংঘটিত হৈছে এবাৰ খিলঞ্জিয়াৰ সৈতে তিনি যুৱকে আক্ৰমণ কৰিছে এগৰাকী খিলঞ্জিয়াক কাৰণ কি কাৰণ মাত্ৰ সামান্য খিলঞ্জিয়া ব্যক্তিগৰাকীৰ বাসগৃহত ৰং কৰিবলৈ গৈছিল তিনি শ্ৰমিক কিন্তু সেই তিনি শ্ৰমিকক ৰং কৰিবলৈ নিদিয়াৰ বাবে খিলঞ্জিয়া ব্যক্তিগৰাকীক আক্ৰমণ কৰিছে আৰক্ষীৰ জালত পৰিছে খিলঞ্জিয়াক আক্ৰমণ কৰা ইদুল আলী ৰোহিত আলী আৰু আনিছুৰ আলী লৈছে সবিস্তাৰে এই খবৰ জে কলিবল ফাৰ্ষ্ট অন টাইম মেট এগৰাকী খিলঞ্জিয়া যুৱকৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে জামুগুৰিহাটৰ ঢলাই বিলত খিলঞ্জিয়াৰ ওপৰত ভয়ংকৰ কাণ্ড মুছলমান যুৱকৰ জামুগুৰিহাটৰ ঢলাই বিলত এগৰাকী খিলঞ্জিয়া ব্যক্তিৰ ওপৰত আক্ৰমণ কৰিছে মুছলমান যুৱকে ইদুল আলী ৰোহিত আলী আৰু আনিছুৰ আলীয়ে আক্ৰমণ কৰিছে খিলঞ্জিয়া ব্যক্তিগৰাকীক জয়ন্ত বৰা নামৰ লোকজনক আক্ৰমণ কৰিছে তিনি যুৱকে ঘৰৰ ৰং কৰা কাম কৰিবলৈ নিদিয়াৰ বাবে আক্ৰমণ কৰা অভিযোগ উত্থাপন হৈছে জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত কাম কৰিবলৈ গৈছিল তিনি শ্ৰমিক কিন্তু ৰং কৰা কাম কৰিবলৈ অনুমতি নিদিয়াৰ বাবে গৃহস্থকে মাৰপিট কৰিছে জামুগুৰি আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে তিনি যুৱকক জয়ন্ত বৰা যেতিয়া ঘৰৰ পৰা ওলাই গৈছিল সেই মুহূৰ্ততে খাপ পাতি আছিল এই তিনি দুৰ্বৃত্ত সমগ্ৰ ঘটনাক লৈ তদন্ত অব্যাহত ৰাখিছে এতিয়া আৰক্ষীয়ে পুনৰ জনাইছো পুনৰ ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হৈছে পুনৰ খিলঞ্জিয়াৰ ওপৰত আক্ৰমণ কৰিছে মুছলমান যুৱকে তিনি মুছলমান যুৱকে আক্ৰমণ কৰিছে জয়ন্ত বৰা নামৰ এগৰাকী ব্যক্তিৰ ওপৰত জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত ৰং কৰিবলৈ বুলি কাম বিচাৰি গৈছিল তিনি শ্ৰমিক আৰু এই তিনি শ্ৰমিক আছে তিনি শ্ৰমিকৰ নাম হৈছে ইদুল আলী ৰোহিত আলী আৰু আনিছুৰ আলী কিন্তু এই তিনি শ্ৰমিকে যেতিয়া জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীৰ বাসগৃহত ৰং কৰা কাম কৰিবলৈ গৈছিল কিন্তু ৰং কৰা কাম কৰিবলৈ অনুমতি দিয়া নাছিল গৃহস্থই হেইটো গৃহস্থগৰাকীৰ হয়তো টকাৰ কাৰণে বা অন্য কিবা কাৰণত সেই যুৱক কেইজনক কাম কৰাৰ অনুমতি প্ৰদান নকৰিলে কিন্তু কাম কৰাৰ অনুমতি প্ৰদান নকৰাৰ বাবে যুৱকগৰাকীক জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীক গুৰুতৰভাৱে প্ৰহাৰ কৰিছে জয়ন্ত বৰাই যেতিয়া ঘৰৰ পৰা শ্ৰমিক কেইজনক কাম নিদিও বুলি উভতাই পঠিয়াইছিল তেতিয়াই বাটত আগুচি ধৰি বাটত আগভেটি ধৰিছিল আৰু জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীক ঘৰৰ পৰা ওলাই যোৱালৈ তেওঁলোকে লক্ষ্য কৰি আছিল যেতিয়া জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকী ঘৰৰ পৰা ওলাই গৈছিল সেই মুহূৰ্ততে আগভেটি ধৰিছিল জয়ন্ত বৰাক আৰু তিনি যুৱকে আগভেটি ধৰি এই জয়ন্ত বৰা নামৰ ব্যক্তিগৰাকীক গুৰুতৰভাৱে প্ৰহাৰ কৰিছিল এই তিনি যুৱকৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত জয়ন্ত বৰা বৰ্তমান চিকিৎসাধীন অৱস্থাত বুলি জানিব পৰা গৈছে এফালে সমগ্ৰ ঘটনাক কেন্দ্ৰ কৰি লগে লগে সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি পৰৱৰ্তী সময়ত আৰক্ষীক খবৰ দিয়া হৈছিল আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ ইতিমধ্যে তিনি যুৱকক আটক কৰিছে বুলি জানিব পৰা গৈছে সমগ্ৰ জামুগুৰিহাট কঁপাই তুলিছে এই ঘটনাই কাৰণ খিলঞ্জিয়া এতিয়া একাংশ মুছলমান শ্ৰমিকৰ আক্ৰমণৰ বলি হ'ব লগা ঘটনা সংঘটিত হৈছে আৰু জামুগুৰিহাটত সংঘটিত হৈছে এই ঘটনা আমি পুনৰ জনাইছো এই খবৰ ওচৰৰে এজন দাদা তেখেতক আজি ৰডেৰে আক্ৰমণ কৰিলে তিনিজনকে দুৰ্বৃত্ত আৰু এই ল'ৰাকেইজন এটা বগাভাইট চুৰু ড্ৰাগছ মাফিয়া হয় তেওঁলোকৰ মানে এটেক কৰিলে এডাল ইদুল আৰু এটা আনিছুৰ নেকি তাৰপিছত মানে তেখেতে মেইন কথা হ'ল তেখেতৰ ঘৰত তেওঁলোকে ফল চিলিং লগাবলৈ মানে জোখ ল'বলৈ গৈছিলে যেতিয়া দেখিলে যে এহেঁতকেইটা যে চুৰ হয় গতিকে বাবুলদাই সিহঁতক পঠাই দিয়াৰ পিছতে বাবুলদাক য'ত ত'ত ধৰি এটেক কৰিব ধৰে এতিয়া আজিও এটেক কৰিলে ৰডেৰে মাৰিছে সংঘৰ মিটিঙৰ যিটো যোৱা বাট মেইন বাটটো তাতে এটেক কৰিছে তেখেতে আৰক্ষী আহিছে আৰক্ষী বিষয়া আহিছে তেখেতে এতিয়া আৰক্ষীয়ে ক'লে যে তেখেতে চিকিৎসাটো কৰি লওক প্ৰাথমিক চিকিৎসাটো কৰি লওক তাৰপিছত থানাত যাব গৈছে ভালকৈ তদন্তটো উচিত তদন্ত হ'ব লাগে আৰু ল'ৰাকেইজন যিহেতু বহুত চুৰ ডকবাজ হয় ন গতিকে তেওঁলোকক বিহিত শাস্তি দিব লাগে কাৰণ আজি এনেকৈ এটেক কৰিছে আজি এজনক পায় কাইলৈ ধৰি মোক কৰিব কাইলৈ ধৰি তোমাক কৰিব ন এজন অসমীয়া ল'ৰা হিচাপে তেওঁলোকে ভয় খুব কৰা নাই মোৰ ঘৰ ৰং কৰিছিল আদিবাসী ল'ৰাই ৰং কৰাৰ পিছত সি যেতিয়া ৰং কৰি হ'ল সি জুখিবলৈ গৈছিল স্কোৱাৰ ফুট এতিয়া মই জানো ই চোৰ দগাবাজ সেইকাৰণে মই তাক বোলো তই মোৰ ঘৰত জুখিব নালাগে মই ইঞ্জিনিয়াৰ আনি জোখাম তই যা সি তেতিয়া মোক উল্টা দম দিলে গ'ল কথা গ'ল তাৰপৰা 3 দিন 4 দিন পিছত মোক ৰাস্তাত পাই গাড়ী খুন্দিয়াবলৈ ধৰিছে কালিও মোক এটেক কৰিছে আজিও গাড়ী খুন্দিয়াবলৈ ধৰিছে তাৰপৰা গৈ এনেকৈ মই সংঘৰ মিটিঙৰ এইফালে বাঁহ আনিব লাগে তাতে এনেকৈ যাওঁতেই আৰু একদম সেই মুখতে আৰু মোৰ ঘৰ ৰং কৰিছিল আদিবাসী ল'ৰাই ৰং কৰাৰ পিছত সি যেতিয়া ৰং কৰি হ'ল সি জুখিবলৈ গৈছিল স্কোৱাৰ ফুট
এতিয়া মই জানো ই চোৰ দগাবাজ সেইকাৰণে মই তাক বোলো তই মোৰ ঘৰ জুখিব নালাগে মই ইঞ্জিনিয়াৰ আনি জোখাম তই যা সি তেতিয়া মোক উল্টা দম দিলে গ'ল কথা গ'ল তাৰপৰা 3 দিন 4 দিন পিছত মোক ৰাস্তাত পাই গাড়ী খুন্দিয়াবলৈ ধৰিছে কালিও মোক এটেক কৰিছে আজিও গাড়ী খুন্দিয়াবলৈ ধৰিছে তাৰপৰা গৈ এনেকৈ মই শংকৰ মিটিঙৰ এইফালে বাঁহ আনিব লাগে তাতে এনেকৈ যাওঁতেই আৰু একদম সেই মুখ